ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ জানুৱাৰী মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন লৈছে এই নতুন বছৰৰ প্ৰথম মাহটো আপোনালোকে সকলোখিনি তথ্য জানিব পাৰিব এই মাহটোত কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব ভাল এটা প্ৰতিফলন দেখিব সকলোখিনি তথ্য জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব 2025 চনৰ জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি বৃষ ৰাশি জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিব আপুনি প্ৰগতিৰ সুযোগ পাব বুলি কৈছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছু সুযোগ সুবিধা উপলব্ধ হ'ব অনুকূল সময়ৰ সুবিধা লওক বুলি কৈছে ভাল সময়ৰ সুবিধা ল'ব বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল সময় বিৰোধীয়ে আপোনালোকৰ আধিপত্যৰ বিস্তাৰ কৰিব কিন্তু আপোনালোকৰ ব্যক্তিত্বৰ সন্মুখত তেওঁলোকৰ কাম সম্পূৰ্ণ নহ'ব বুলি কৈছে কিছু দিনৰ পৰা চলি থকা ব্যস্ততাৰ পৰা সকাহ পাবলৈ আপোনালোকে অলপ ফ্ৰী অনুভৱ কৰিবলৈ সকাহ পাবলৈ এই মাহত আপুনি শিথিল মুডত থাকিব বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে কিছুমান প্ৰত্যাহ্বান আহিব কিছু সমস্যা আহিব কিন্তু আপোনালোকে এই মাহটোত ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়িব লাগিব খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে এই মাহত খং নিয়ন্ত্ৰণত ৰাখিব লাগিব খং ৰাগে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে বৃষ ৰাশি জাতক জাতিকাসকলে সেইখিনি নিয়ন্ত্ৰণত ৰাখিব লাগিব ইয়াৰ বাবে আপুনি কিন্তু নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে খঙৰ বাবে কিছুমান সেইখিনি মানসিক টেনচনৰ বাবে কিছু কামত আপোনালোকে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে গুৰুত্ব দিব নোৱাৰিব পাৰে গতিকে কিছু নিজৰ মনটো আপোনালোকে কন্ট্ৰোল কৰিব সংৰাগবোৰ কন্ট্ৰোল কৰিব নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে আত্মচিন্তাত কিছু সময় কটাক অৰ্থাৎ আপোনালোকে নিজে ভাবক যে কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কি সিস্টেমেৰে গৰে আপোনালোকে জীৱনত ইতিবাচক প্ৰতিফলন দেখিব সেইখিনি আপোনালোকে ভাবিব লাগিব কিছু নিজে অকলশৰে সেইখিনি অলপ ভাবি পেলাই আপোনালোকে কামখিনি কৰিলে ভাল হ'ব বুলি কৈছে আপোনালোকৰ সন্তানৰ কিন্তু জেদি আৰু হটকাৰী মনোভাৱে আপোনালোকৰ চিন্তাৰ বৃদ্ধি কৰিব পাৰে যিসকল বিবাহিত লোক আছে তেওঁলোকৰ বিশেষকৈ সন্তানৰ কিছুমান জেদি স্বভাৱৰ বাবে কিছুমান হটকাৰী তেওঁলোকৰ মাইণ্ডৰ বাবে মনৰ বাবে আপোনালোকৰ কিছুমান চিন্তাৰ বৃদ্ধি পাব পাৰে গতিকে অলপ সেইখিনি ক্ষেত্ৰতো আপোনালোকে ধ্যান দিব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত বহুত বেছি মনোযোগৰ প্ৰয়োজন আছে কাম বৃদ্ধিৰ পৰিকল্পনা যেতিয়া আপোনালোকৰ ব্যৱসায়ত কামবোৰ বৃদ্ধি পাব সেইখিনি ক্ষেত্ৰত আপোনালোকে বুদ্ধিমানৰূপে কামখিনি পৰিচালনা কৰিব লাগিব আৰু কাম বৃদ্ধি যেনেকুৱা ধৰণৰ আপোনালোকৰ বাঢ়িব সেইখিনি পৰিকল্পনাৰ ওপৰত কাম কৰিব লাগিব পৰিকল্পনা মতে কামখিনি কৰিব লাগিব প্লেনিং কৰক বুলি কৈছে ভাল হ'ব বুলি কৈছে সোনকালে আপোনালোকে ভাল ফলাফল পাব পাৰে বিশেষকৈ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সৰু সৰু সমস্যা আহিব পাৰে ধৈৰ্য আৰু বিবেচনাৰে এজন বিষয়াৰ সহায়ত আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব চৰকাৰী ভ্ৰমণ অব্যাহত থাকিব বুলি কৈছে এই সময়খিনিত প্ৰেম বা বৈবাহিক জীৱনত মধুৰতা থাকিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শনৰ লগে লগে পৰিয়ালত সুখ বাঢ়িব বুলি কৈছে কিছুমান ক্ষেত্ৰত প্ৰেমৰ বাবে মানহানি হ'ব পাৰে সাৱধান হওক সতৰ্ক হওক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক নিজৰ অভ্যাস আৰু ৰুটিন অতি সংগঠিত কৰি ৰাখক বুলি কৈছে ৰক্তচাপ বা হৃদৰোগৰ যিসকল ৰোগীয়াল আছে বা যিসকল জাতক জাতিকা আছে বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগে বুলি কৈছে বিশেষকৈ ফেব্ৰুৱাৰী মাহটোত বৃষ ৰাশি লোকসকলৰ বাবে মিশ্ৰিত হ'বলৈ গৈ আছে মাহৰ আৰম্ভণিয়ে কিছু চিন্তাৰ কঢ়িয়াই আনিবলৈ গৈ আছে ল'ৰা ছোৱালীৰ লগত জড়িত কিবা এটা সমস্যাক লৈ মনটো অলপ চিন্তিত হৈ পৰিব পাৰে হঠাৎ ডাঙৰ খৰচো আপোনালোকৰ চিন্তাৰ ডাঙৰ কাৰণ হৈ পৰিব পাৰে খৰচ পাতি যথেষ্ট বৃদ্ধি পাব এই মাহটোত বুলি কৈছে কিন্তু ছেভিঙৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব যধে-মধে টকা পইচা খৰচ নকৰিব গতিকে ধ্যান ৰাখক কিন্তু এই পৰিস্থিতিত বেছি দিন নাথাকিব আৰু মাহটোৰ মাজভাগলৈকে আপুনি দেখিব যে আপোনালোকৰ বাবে পৰিস্থিতি অনুকূল হৈ পৰিব মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত অধিক কামৰ বোজা পৰিব পাৰে বুলি কৈছে কামৰ প্ৰেছাৰ অলপ থাকিব এই মাহটোৰ মধ্যভাগত বিশেষকৈ এই সময়ছোৱাত কিন্তু চিনিয়ৰ আৰু জুনিয়ৰ পৰা আপোনালোকে কম সমৰ্থন পাব পাৰে বুলি কৈছে যি ধৰণৰ ছাপোৰ্ট যি ধৰণৰ সহায় সহযোগিতা আপোনালোকে আশা কৰিছিল সেইখিনি কিছু কম হিচাপত পাব পাৰে বুলি কৈছে কিন্তু এই সময়ছোৱাত নিজৰ কাম আন কাৰোবাৰ হাতত এৰি দিয়াটো ভুল নকৰিব নিজৰ কামখিনি যদি নিজে কৰিব পাৰে সেইখিনি নিজে কৰক বুলি কৈছে বেলেগৰ পৰা বেছি ডিপেণ্ডেণ্ট নহ'ব নিৰ্ভৰশীল নহ'ব বেছি নিৰ্ভৰশীল নহ'ব গতিকে ধ্যান ৰাখক যদি আপুনি ব্যৱসায় এটা কৰি আছে তেন্তে ধনৰ লেনদেনৰ ক্ষেত্ৰত কিন্তু এই জানুৱাৰী মাহটোত অলপ সাৱধান হওক বুলি কৈছে ব্যস্ত কাৰ্যসূচী বা কৰ্মসূচীৰ বাবে পৰিয়ালটোৰ বাবে সময় বিচাৰি নাপাব পাৰে মনটো অলপ চিন্তিত হৈ থাকিব পাৰে কিছু লোকৰ অৱশ্যে মাহটোৰ মাজভাগত এই ধৰণৰ সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে আপোনালোকৰ জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে এই সময়ছোৱাত আপুনি বহুত সময় উলিয়াই পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰিব কিন্তু মাহৰ আৰম্ভণি সময়ছোৱাত কিন্তু ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে মাহৰ শেষৰ ফালে আপোনালোকৰ ব্যৱসায়ৰ বাবে মংগল আৰু লাভ কঢ়িয়াই আনিছে এই সময়ছোৱাত
আপুনি আকাংক্ষিত সুবিধা লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত যদি আপোনালোকে মন লগাই কামখিনি কৰে নিশ্চয়কৈ সফল হ'ব সকলো দিশ আপোনালোকে পুংখানুপুংখভাৱে আপোনালোকে চাই ল'ব কেনেকৈ সিদ্ধান্তবোৰ ল'লে ভাল হ'ব ক'ত বিনিয়োগ কৰিব টকা পইচা বিনিয়োগ কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক গোটেইখিনি যদি আপোনালোকে মেইনটেইন ধুনীয়াকৈ কৰে নিশ্চয়কৈ ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে ভাল সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব এই সময়ত কৈছে যে প্ৰেমৰ দৃষ্টিকোণৰ পৰা অতি শুভ হ'বলৈ গৈছে শেষৰ ফাললৈ যদি আপুনি কাৰোবাৰ আগত আপোনালোকৰ যদি মনৰ ভাৱ প্ৰকাশ কৰাৰ কথা ভাবিছে এই মাহত তেন্তে আপুনি কামবোৰ বিশেষকৈ বা সেইখিনি ক্ষেত্ৰত আগবঢ়াই নিব পাৰে বুলি কৈছে মনৰ ভাৱবোৰ প্ৰকাশ কৰিব পাৰিব একে সময়তে ইতিমধ্যে থকা প্ৰেমৰ সম্পৰ্কবোৰ বিশেষকৈ মাহৰ শেষৰ ফাললৈ ঘনিষ্ঠতা বাঢ়িব পৰীক্ষাৰ প্ৰতিযোগিতাৰ বাবে বা প্ৰিপাৰেশ্যন কৰিছে কিবা এটা এক্সাম দিবৰ বাবে প্ৰিপাৰেশ্যন কৰিছে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ বহুত বেছি কষ্ট কৰিব লাগিব তেতিয়াহে উন্নত ফলাফল পাব বুলি কৈছে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি মনোনিৱেশ কৰিব লাগে বুলি কৈছে এই সময়খিনিত কৈছে যে জানুৱাৰী মাহটোত আপোনালোকৰ যিকোনো কামত যিমান কষ্ট কৰিব সিমান ফল পাব কিন্তু তাৰ বাবে কিন্তু ধৈৰ্যৰ যিটো আপোনালোকৰ শক্তি সেইটো লাগিব খৰখেদা নকৰিব যিকোনো কাম কৰোঁতে কঠোৰ পৰিশ্ৰম কৰিব সিমানে আপোনালোকে উন্নত ফলাফল লাভ কৰিব বুলি কৈছে এনে পৰিস্থিতিত এই মাহত আপুনি সুযোগো হেৰুৱা বিশেষকৈ নোপোৱাকৈ গোটেই হৃদয়খন দিব লাগে অৰ্থাৎ সুযোগবোৰ হেৰুৱাব নালাগে আৰু আপোনালোকে সেই কামটোৰ যি অপৰচুনিটি আহিছে সুযোগ সুবিধা আহিছে সেইখিনি মনেৰে সেইখিনি ল'ব লাগে আৰু একাগ্ৰতাৰে সেই দিশত আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগে বুলি কৈছে যদি আপুনি পৰীক্ষা আৰু প্ৰতিযোগিতাৰ প্ৰস্তুতিত ব্যস্ত বা কৰ্মসংস্থাপনৰ সন্ধানত আছে যিসকল লোকে তেন্তে মাহটোৰ প্ৰথম ভাগত প্ৰচেষ্টা চলালে আপুনি আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব বুলি কৈছে কষ্ট কৰকচোন নিশ্চয়কৈ সফল হ'ব এই মাহটোত হাৰ্ডৱৰ্কিং কৰক নিশ্চয়কৈ সফল হ'ব ধৈৰ্য বজাই ৰাখক এই সময়ছোৱাত কিন্তু আপুনি অৰ্থাৎ এই মাহত আপোনালোকে এলাহ আৰু অহংকাৰৰ পৰা আঁতৰি থাকিব লাগিব মাহৰ প্ৰথম ভাগত আপোনালোকৰ শুভাকাংক্ষী আৰু জ্যেষ্ঠসকলৰ কথাক আওকাণ কৰাটো পৰিহাৰ কৰা উচিত তেওঁলোকৰ কথাখিনি শুনিব কি ক'ব বিচাৰিছে বুজিবলৈ চেষ্টা কৰক বুলি কৈছে এই সময়ছোৱাত ডাঙৰ সিদ্ধান্তবোৰ অতি চিন্তাশীলভাৱে লোৱাটো উচিত কিবা যদি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈছে সেইখিনি ক্ষেত্ৰত চিন্তা কৰি ল'ব লাগিব তৎক্ষণাত খৰখেদাকৈ বিশেষকৈ তৎক্ষণাত সিদ্ধান্তবোৰ নল'ব চিন্তাশীলভাৱে সিদ্ধান্তবোৰ ল'ব লাগিব কাৰণ এই সময়ছোৱাত লোৱাৰ সিদ্ধান্তই কিন্তু আপোনালোকৰ ইন ফিউচাৰত বা ভৱিষ্যতে আপোনালোকৰ লোকচান বা লাভৰ এটা ডাঙৰ কাৰণ হৈ পৰিব গতিকে যিয়ে সিদ্ধান্ত নলওক কিয় অলপ সাৱধানে পৰিপাটিকৈ আপোনালোকে সেইখিনি ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে মাহৰ মাজভাগত আপোনালোকৰ গ্ৰহৰ যি অৱস্থান এটা শিখৰত দেখা পোৱা গৈছে এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ছিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰে সহায় যি ধৰণৰ আশা কৰিছিল সেইখিনি ক্ষেত্ৰত লাভ নকৰিলেও কিন্তু বেলেগ ধৰণৰ আপোনালোকৰ সহায় লাভ কৰিব পাৰে বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত সহায় সহযোগিতা পাব পাৰে ব্যৱসায়ৰ লগত জড়িত লোকসকলে ব্যৱসায়ত যথেষ্ট লাভ পাব বুলি কৈছে কষ্টৰ প্ৰয়োজন আছে কিন্তু আয়ৰ তুলনাত ইনকামৰ তুলনাত কিন্তু এই মাহত আপোনালোকৰ অতিৰিক্ত ব্যয় হ'ব পাৰে খৰচ পাতি আপোনালোকৰ হ'ব পাৰে বুলি কৈছে এই সময়ছোৱাত আপুনি আপোনালোকৰ আৰামৰ লগত নিজৰ বিশেষকৈ পচন্দৰ বস্তু কিনিব পাৰে বা আৰামৰ লগত জড়িত কামত বহুত টকা খৰচ কৰিব পাৰে মাটি আৰু অট্টালিকা ক্ৰয় বিক্ৰয়ৰ ইচ্ছাও কিছু লোকৰ পূৰণ হ'ব পাৰে এই মাহত যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে পাৰ্টনাৰশ্বিপত যদি কিবা এটা বিজনেছ কৰিম বুলি ভাবিছে ব্যৱসায় কৰিম বুলি ভাবিছে তেন্তে মাহৰ শেষৰ ফালে কোনো এটা বিষয়ত আপোনালোকৰ অংশীদাৰৰ সৈতে মতানৈক্যও হ'ব পাৰে বুলি কৈছে কিন্তু চাই ল'ব সকলো দিশ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই জানুৱাৰী মাহটো অলপ মধ্যমীয়া হ'বলৈ গৈ আছে এই মাহত আপুনি আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব তেওঁলোকৰ হেল্থৰ প্ৰব্লেম হ'ব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে তিক্ত আৰু মধুৰ বিবাদেৰে আপোনালোকৰ প্ৰেম জীৱন বা বৈবাহিক জীৱন আপোনালোকৰ চলি থাকিব এই মাহত বৰ্তমান সময়ত আপোনালোকৰ নিজৰ কথা বতৰাৰ বিশেষকৈ কথা বতৰাত মধুৰতা আনিব লাগিব খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে বৈবাহিক জীৱন বিশেষকৈ সুখী হৈ থাকিব কিবা এটা যদি মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল ভুল বুজাবুজি হৈছিল সেইখিনি কথা বতৰাৰ জৰিয়তে বা আলোচনাৰ জৰিয়তে বা আত্মীয় কোনো সহায়ত সেইখিনি সমাধান কৰিব পৰা যায় নেকি যিসকলৰ অলপ সমস্যা চলি আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চয়কৈ সেই সমস্যাখিনিও আপোনালোকৰ সলিউশ্যন পাব বা সমস্যাখিনি সমাধান হ'ব আনৰ কথা বতৰা শুনি পেলাই যিকোনো ঠাইত বিনিয়োগ নকৰিব বিনিয়োগ কৰাৰ ক্ষেত্ৰত বা টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত কিন্তু এই মাহটোত সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে ভুল মানুহৰ সংগত পৰিলে কিন্তু বৃহৎ লোকচান হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰক আৰু নিজৰ মনৰ কথা শুনক বুলি কৈছে বেছিকৈ আপোনালোকে এই মাহত আনৰ ওপৰত ডিপেণ্ড নকৰিব বেছিকৈ বেলেগৰ ওপৰত নিৰ্ভৰ কৰি নচলিব
নিজৰ কামখিনি নিজে পৰিপাটিকৈ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে সংগ্ৰামবোৰ পৰিহাৰ কৰক অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকক নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল হ'ব আপোনালোকৰ সকলোৰে জানুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক প্ৰতিকাৰ স্বৰূপে আপোনালোকে নিতৌ ফটিকেৰে নিমিত্ত শিৱলিংগত উপযুক্ত ৰীতি নীতিৰে আপোনালোকে পূজা কৰি শিৱ চালিচা আপোনালোকে যদি পাঠ কৰে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব মহাদেৱৰ কৃপাত দিনটো শুভ হওক মাহটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়